নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অসম মেঘালয় সীমান্তত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে দুই ৰাজ্যৰ যুৱতী মহিলাৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাগৰাকী বৃদ্ধা মহিলা আৰু যুৱতী জাকে জাকে নামি আহিছে হাতে হাতে বাহ লাঠি লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম মেঘালয় সীমান্তত এই ভয়ংকৰ ঘটনা দুই পক্ষৰ মাজত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা নিকাৰ ভাগতো বশিষ্ঠৰ পিলিংকাটাত এখন ফলকক লৈ হৈছিল সংঘাত মেঘালয়ৰ একাংশ মহিলাই আক্ৰমণ কৰিছিল অসমৰ মহিলাক মেঘালয়ৰ ভূমিত থকা ফলক এখনত কোনোৱে সানিছিল কলাৰ ৰং এই ঘটনাক লৈ আজিও সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে তীব্ৰ উত্তেজনা আৰু অসম মেঘালয় সীমান্তত এই ভয়ংকৰ ঘটনা সংঘটিত হয় অসমীয়াৰ ওপৰত আঘাত কৰিছে এতিয়া খাচী লোকে অসমীয়াৰ ওপৰত জপিয়াই পৰিছে খাচিয়া অসম মেঘালয় সীমান্তত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় আজিৰ দিনটোত আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মুঠতে সীমান্তত এতিয়াও অব্যাহত আছে তীব্ৰ উত্তেজনা আন এটা ব্ৰেকিং নিউজ চাহ অধ্যুষিত অঞ্চলত নিষিদ্ধ ঘোষণা কৰা হৈছে বিধায়ক অখিল গগৈক চাহ অধ্যুষিত অঞ্চলত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে অখিলক বিধায়ক অখিল গগৈক বদমাছৰ প্ৰেছিডেণ্ট আখ্যা দিয়া হৈছে চাহ জনগোষ্ঠীৰ ভূমি অখিল গগৈৰ পৈতৃক সম্পত্তি নহয় চাহ বাগিচা এলেকাত প্ৰৱেশ কৰিলে বান্ধি ৰখা হ'ব বিধায়ক অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ অখিল গগৈক ধিক্কাৰ দিছে এতিয়া চাহ জনগোষ্ঠীয় লোকে অখিল গগৈৰ পুত্তলিকাও দাস অসম চাহ মজদুৰ সংঘৰ শীঘ্ৰেই গগৈক গাদী এৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে চাহ অধ্যুষিত অঞ্চলত এইবাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে বিধায়ক অখিল গগৈক আন এটা পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছৰে হাত মিলাবলৈ সাজু AIUDF চৰকাৰ বনাবলৈ কংগ্ৰেছক কৰিব সম্পূৰ্ণৰূপে সমৰ্থন কংগ্ৰেছক সাপোৰ্ট কৰিব AIUDFে AIUDFৰ বিধায়কৰ এই মন্তব্য ৰাজ্যৰ ৰাজনীতিক লৈ এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কংগ্ৰেছৰে মিলি চৰকাৰ বনোৱাৰ লক্ষ্য এইবাৰ AIUDF দলৰ চৰকাৰ বনাবলৈ কংগ্ৰেছক সম্পূৰ্ণ সমৰ্থন কৰিব মৌলানা বদৰুদ্দিন আজমলৰ AIUDF দলে 26ৰ নিৰ্বাচনত 30ৰ পৰা 35খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AIUDFে 26ৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ দল AIUDFে ল'ব 20খনতকৈও অধিক আসন 20খনৰো অধিক আসন দখল কৰাৰ লক্ষ্য এইবাৰ AIUDFৰ মিয়া অঞ্চলৰ 22খন আসনেই জিকাৰ লক্ষ্য AIUDFৰ 22খন আসন জিকিব পাৰিলে চৰকাৰ বনাবলৈ কংগ্ৰেছক কৰিব সমৰ্থন UDFে কংগ্ৰেছক মিয়া পলিটিক্স নকৰিবলৈ আহ্বান AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে কংগ্ৰেছ দলক মিয়া পাৰ্টি আখ্যা দিছে AIUDFৰ বিধায়কজনে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কিমান মুছলমানৰ ঘৰ ভাঙিব হিমন্ত বিশ্ব শৰ্মাই 50 বাৰ মুখ্যমন্ত্ৰী হলেও শেষ কৰিব নোৱাৰে মুছলমানক মুখ্যমন্ত্ৰীয়ে বলডজাৰ লগাই কিমান মুছলমানৰ ঘৰ ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে আমছুৱে অসমৰ মাটিৰ পৰা 1 ইঞ্চিও লৰাব নোৱাৰিব মিয়া মুছলমানক হিমন্ত বিশ্ব শৰ্মাৰ সমানেই মুছলমান সকলৰো অধিকাৰ আছে এইখন অসমত 50 বাৰ মুখ্যমন্ত্ৰী হলেও মুছলমানক শেষ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অধিকাৰ কাঢ়ি আনিব অসমৰ মিয়া মুছলমান লোকে কলমৰে হিমন্ত বিশ্ব শৰ্মাক উচিত প্ৰত্যুত্তৰ দিব অসমৰ প্ৰত্যেকগৰাকী মিয়া মুছলমান ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ সংগ্ৰাম শক্তিশালী কৰিব মিয়া মুছলমান সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ চ্যালেঞ্জ প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছ দলক লৈ পুনৰবাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনজাতিকৰণক লৈ কংগ্ৰেছ দলক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কংগ্ৰেছ দলক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে আমাৰ প্ৰতিবেদনতকৈ কিবা ভাল আছে যদি কংগ্ৰেছ দলে দিয়ক 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতিবেদনক বিজ্ঞানসন্মত আখ্যা মুখ্যমন্ত্ৰীৰ ট্ৰাইবেল সংগই কোৱা কথাখিনিয়ে প্ৰতিবেদনত সোমাইছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে নিজৰ প্ৰস্তাৱ দিয়ক আমি মানি লম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে হৈছে বুলি কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অমুকৰ ঘৰত মাছ ভজা দেখিলেই কংগ্ৰেছে জপিয়াই দিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ভোটাৰ তালিকাৰ সংশোধনীক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ বিয়লো থাকিব অবৈধ নাম সোমালে কলৈ যাব জনজাতিকৰণক লৈ এইদৰে কংগ্ৰেছ দলক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক টুপি পিন্ধাইছে বিজেপি চৰকাৰে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ ললিপপ দিছে 6 জনগোষ্ঠীক বিধানসভা দাখিল কৰা প্ৰতিবেদন এক নাটকহে মন্ত্ৰীগোটৰ 6 জনগোষ্ঠীক লৈ যি প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনক এইদৰে কটাক্ষ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এয়া এক ললিপপ বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে এটা জৰুৰী খবৰ সমাগত নৱবৰ্ষ আৰু তাৰ পূৰ্বেই বনভোজৰ বাবে আহি গ'ল SOP বনভোজলৈ যোৱাৰ পূৰ্বে জানি লওক এই কেইটা নিয়ম বনভোজকাৰী দললৈ শিৱসাগৰ আৰক্ষীৰ 7টাকৈ আহ্বান বনভোজলৈ যোৱা চালকে কৰিব নোৱাৰিব সুৰাপান সম্পূৰ্ণ সুস্থ অৱস্থাত থাকিব লাগিব চালকজন পৰ্যাপ্ত জিৰণি পোৱাটো নিশ্চিত কৰিব লাগিব চালকজনে বাহনত অতিমাত্ৰা ভিৰ কৰিব নোৱাৰিব যাত্ৰীসকলে উচ্চ স্তৰত হাই উৰুমি কৰিব নোৱাৰিব বাহনৰ ভিতৰত গাড়ীত সিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক বাহনখনৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰিব লাগিব বনভোজকাৰীয়ে বনভোজৰ বাবে যাত্ৰীৰ আগত জানি ল'ব লাগিব বতৰৰ বতৰা এইদৰে বনভোজক লৈ SOP জাৰি কৰা হৈছে আন এটা ব্ৰেকিং নিউজ আজিৰে পৰা অসমত নচলে 108 মৃত্যুঞ্জয় সেৱা আজিৰে পৰা আপুনি ফোন কৰিলেও নাপাব মৃত্যুঞ্জয় এম্বুলেন্স অনিৰ্দিষ্ট কাললৈ অসমত নচলিব 108 এম্বুলেন্স নটাকৈ দাবীৰে মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ৰাইজৰ অসুবিধাৰ বাবে ক্ষমা প্ৰাৰ্থনা মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ এক সমকামৰ সমমৰ্যাদা নিশ্চিত কৰা 2 চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা 3 জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি দিয়া 4 অতিৰিক্ত কামৰ সম্পূৰ্ণ ভাত্তা দিয়াৰ ব্যৱস্থা কৰা 5 বোনাছ দিয়াৰ ব্যৱস্থা কৰা এইকেইটা দাবী উত্থাপন কৰিছে চালকসকলে 6 দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাত মৃত্যু হ'লে 40 লাখ টকাৰ সাহায্য 7 108ৰ গাড়ীসমূহৰ মেৰামতি কৰা 8 আপোন ঘৰ সেউজগড় আঁচনিত আমাক অন্তৰ্ভুক্ত কৰা 9 প্ৰতিখন 108 গাড়ী 24/7 উপলব্ধ কৰা কৰ্মবিৰতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিক্ৰিয়া অসমত 108 মৃত্যুঞ্জয় সেৱা নচলিলে উপায় নাই অসমত লৰাৰ অভাৱ নাই আন্দোলন কৰিলে আলোচনা নহব লাগিলে ভোট নিদিব চালকসকলে আজিৰে পৰা অসমত মৃত্যুঞ্জয় সেৱা নচলে তাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ 10 দিনৰ ভিতৰত সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ সামগ্ৰী খেলিমেলি কৰিলেই 18003453 নম্বৰত আপুনি দিব পাৰিব অভিযোগ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰী সকললৈ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আজিৰে পৰা 10 ডিচেম্বৰলৈকে লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী 10 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ সামগ্ৰীসমূহ অন্তোদয়া অন্ন যোজনা পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিজন সদস্যই পাব 5 কেজিকৈ চাউল চাউলৰ লগতে 69 টকাত লাভ কৰিব মচুৰ দাইল হিতাধিকাৰীসকলে 38 টকাত চেনি 10 টকাত নিমখ লাভ কৰিব হিতাধিকাৰীসকলে সুলভ মূল্যৰ দোকানীলৈও কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা অন্ন সেৱা দিনৰ প্ৰতিটো দিনাই দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান হিতাধিকাৰীক দিয়া সামগ্ৰীৰ বিপৰীতে দিব লাগিব ই-পোষ্ট মেচিনৰ ৰচিদ দোকানীয়ে চাউল কাটি ৰাখিলে দিব পাৰিব আপুনি অভিযোগ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মচুৰ দাইল চেনি নিমখৰ ক্ষেত্ৰতো কৰিব নোৱাৰিব কোনো খেলিমেলি দোকানীসকলে 180034536111 নম্বৰত আপুনি দিয়ক অভিযোগ পৰৱৰ্তী খবৰ প্ৰতি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা কাল ঘূৰ্ণীৰ ফলত 3জন লোকৰ মৃত্যু আগন্তুক 3 ঘণ্টাত অত্যন্ত সাৱধানে থাকক প্ৰতি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগেৰে আহি আছে কাল ঘূৰ্ণী বতাহ কাল ঘূৰ্ণীৰ ফলত ভাৰতত 3জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে শ্ৰীলংকাৰ পাছত ভাৰতৰ কেইবাখনো ৰাজ্যত ধ্বংসলীলা
কাল ঘূৰ্ণি ডিট ৱাশৰ বাবে আজি বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছিল বৰ্তমানলৈ 149 জন্তুৰ মৃত্যু হৈছে এই ধুমুহাৰ ফলত উপকূলীয় অঞ্চলৰ 240টা ঘৰ ভাঙিছে ডিট ৱাশৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশ বিশাখাপট্টনমত হাই এলাৰ্ট জাৰি কাল ঘূৰ্ণি ডিট ৱাশৰ ফলত বান ভূমিস্খলনৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে চেন্নাই এয়াৰপৰ্টত কেইবাখনো বিমানৰ উৰণ বাতিল অসমতো প্ৰভাৱ পৰিব পাৰে এই কাল ঘূৰ্ণি বতাহৰ